Hello students, welcome back to my channel. So let's start our discussion today. মই কৈছিলোঁ তোমাক মই সদায় এটা লেসন তোমালোকক শিকাম বা ৰিভিজন কৰিম ইম্পৰ্টেণ্ট একচুৱেলি ইট ইজ এ ৰিভিজন ক্লাছ এইটো এটা ৰিভিজন ক্লাছ এতিয়া ইমান টাইমো নাই আমি ইমান ডিটেইলছ পঢ়িব নোৱাৰিম তথাপিও মই কিতাপৰ পেজবিলাক এইকাৰণে উঠাই লৈছোঁ যে কিতাপৰ পেজবিলাকৰ পৰা তোমালোকে কি কৰিব পাৰা মানে ৰিলেট কৰিব পাৰা যেটো আমি কিতাপৰ পৰা পঢ়ি আছো সো সোৱা আমি আজি কোনটো লেসন পঢ়িম টুডে উইল ডিসকাস अबाउट इंटरनेशनल ऑर्गेनाइजेशन again it is very important for the exam perspective exam কাৰণে কিন্তু খুব ইম্পৰ্টেন্ট ইয়াৰ পৰা বহুত শৰ্ট কোৱেশ্চনো আহে বহুত কোৱেশ্চনো আহে তো সোৱা স্টাৰ্ট কৰিম ইন্টাৰনেশনাল অৰ্গেনাইজেশন প্ৰথমে আমি জানিব লাগিল যে ইন্টাৰনেশনাল অৰ্গেনাইজেশন কি ইন্টাৰনেশনাল অৰ্গেনাইজেশন is a kind of organization where it is a multinational organization বহুত কেইটা স্টেট বা কান্ট্রি একলগে লাগি এনেকুৱা ধৰণৰ অৰ্গেনাইজেশন বিলাক এস্টাবলিশ কৰে নাও দ্য বিগ কোৱেশ্চন ইজ why do we need international organization আমাক কিয় আন্তঃৰাষ্ট্ৰীয় সংগঠন বিলাক লাগে আমাক আন্তঃৰাষ্ট্ৰীয় সংগঠন এই কাৰণে লাগে যে ওয়াৰ্ল্ডত সো মেনি টাইম কিছুমান সিচুৱেচন অকাৰ হয় কিছুমান মানে পৰিস্থিতি আহি পৰে যত এটা কান্ট্ৰিয়ে অকলে হ্যান্ডেল কৰিব নোৱাৰে বা সলভ কৰিব নোৱাৰে প্ৰবলেম বিলাক তেতিয়া বহুত কেটা ষ্টেটে একলগে লাগি সলভ কৰিব লাগে তো তেনেকুৱা টাইমত আমাক ইন্টাৰনেশনাল অৰ্গেনাইজেশন বিলাক লাগে সোয়াত আছে যে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন কিয় দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনত গঠিত হোৱা ৰাষ্ট্ৰসংঘক বৰ্তমান সময়ত বিশ্বৰ এটা অতি গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হিচাপে গণ্য কৰা হয় এটা আমি জানিলো ইয়াৰ পৰা আমি কি জানিলো ইয়াৰ পৰা আমি জানিলো যে 1945 ত কি গঠন কৰা হৈছিল ইউএনও ইন্টাৰনেশনাল অৰ্গেনাইজেশন মানে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল ইভেন এটো জানিবা ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল ডেট টু 24 অক্টোবৰ আৰু এটো জানিবা তাৰ লগত যে এভৰি ইয়াৰ 24 অক্টোবৰ ইজ সেলিব্ৰেটেড এজ এ ইউএন ডে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় 24 অক্টোবৰত ক্লিয়াৰ সো নেক্সট সোৱা তাৰপিছত আমি কি ডিসকাস কৰিম যে আন্তঃৰাষ্ট্ৰীয় সংগঠন বা ৰাষ্ট্ৰসংঘ গঠনৰ স্থাপনৰ মূল উদ্দেশ্য কি ৰাষ্ট্ৰসংঘ স্থাপনৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সংগঠন বা ৰাষ্ট্ৰসংঘ স্থাপনৰ মূল উদ্দেশ্য হৈছে বিশ্ব শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা টু এস্টাবলিশ পিস এণ্ড সিকিউৰিটি ইন দ্য ওয়াৰ্ল্ড বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাক স্থাপন কৰা হয় ক্লিয়াৰ তাৰপিছত সোৱা নেক্সট আমাৰ কি ইম্পৰ্টেন্ট এজ ইট ইজ এ ৰিভিজন ক্লাছ আমি খালি ইম্পৰ্টেন্ট বস্তুবিলাক চাম কিন্তু আমি ইমান নাও ইট ইজ এ হাই টাইম যে আমি সব বস্তুবিলাক ইমান থৰলি চাব নোৱাৰিম আমি ইম্পৰ্টেন্ট পইণ্টবিলাক চাম তাৰপিছত চাবা তোমালোকে যে আটলান্টিক ট্ৰেটি কেতিয়া সাইন কৰা হৈছিল আটলান্টিক চাৰ্টাৰ এটো সবা 1941 ত আটলান্টিক চাৰ্টাৰটো সাইন কৰা হৈছিল ইভেন এটো বস্তু চাব পৰা যে আটলান্টিক চুক্তিত কোনে কোনে সহি কৰিছিল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট একে দুজনে কি কৰিছিল আটলান্টিক চুক্তিটোত সাইন কৰিছিল সহি কৰিছিল তাৰ পিছত নেক্সট কি চাবা তোমালোকে এই যে আছে এটো ইম্পৰ্টেন্ট আছে যে 1945 চনত 26 জুনত যেতিয়া 50 খন ৰাষ্ট্ৰই কিন্তু প্ৰথমে লগ লাগি কিনে ৰাষ্ট্ৰসংঘ গঠনৰ কাৰণে সাইন কৰিছিল তাৰ পিছত তুমি সোৱা কিছুদিন পিছতে 1950 চনত আৰু এটা ৰাষ্ট্ৰ বৃদ্ধি পাইছিল তো যদি কোৱেশ্চন আহে যে স্থাপনৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন মেম্বাৰ আছিল তেতিয়া কিন্তু 51 টো মেম্বাৰ আছিল বা ৰাষ্ট্ৰসংঘৰ চনদত প্ৰথমত 51 খন কান্ট্ৰিয়ে কি কৰিছিল সাইন কৰিছিল হা 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয় হেহে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱসে পালন কৰা হয় আমি অলৰেডি পঢ়িলো না তাৰ পিছত স্পেসিফিক্যালি এটো চাবা যে ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া মেম্বাৰ হয় ভাৰত 1945 চনতে মেম্বাৰ হৈছিল 30 অক্টোবৰত মেম্বাৰ হৈছিল ভাৰত ক্লিয়াৰ তাৰ পিছত সোৱা এটা বস্তু চাবা যে ৰাষ্ট্ৰসংঘৰ যে চনদ বা চাৰ্টাৰ আছে এটোত কিমানটা আৰ্টিকেল আছে 111 111টা কি আছে আৰ্টিকেল আছে ৰাষ্ট্ৰসংঘৰ চনদত 111টা কি আছে অনুচ্ছেদ আছে ক্লিয়াৰ এটো এটা কিতা বাহি যায় শৰ্ট কোৱেশ্চন ইয়াৰ উপৰিও আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ কিমান মেম্বাৰ আছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ কেটা কান্ট্ৰি মেম্বাৰ আছে 193টা now the total member of UNO is 193 কৈ বেছি কান্ট্ৰি আছে কিন্তু ওয়ার্ল্ডত কিন্তু 193 টা UNO ৰিকগনাইজ কান্ট্ৰি বা UNO মেম্বাৰ হয় 193 টা কান্ট্ৰি হা
তাৰপিছত বৰ্ড কুৱেশ্যনৰ ভিতৰত তোমালোকে চাবা যে ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ কি কি, হোৱাট আৰ দ্য এইমছ এণ্ড অবজেক্টিভ অফ ইষ্টাব্লিছমেণ্ট অফ ইউএনঅ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুতবাৰ আহে। ইয়াত চাৰিটা আছে, চাৰিটাই পঢ়িবা, ইয়াৰ বেছি পঢ়াৰ দৰকাৰ। ইভেন মই যিমানলৈকে মাৰ্ক কৰিছোঁ এটা এটা লাইন সিমানলৈকে পঢ়িবা, সিমানলৈকে পঢ়িলেই হৈ যাব। চোৱা যে ৰাষ্ট্ৰসংঘ গঠনৰ এটা প্ৰধান উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা। আমি ৱৰ্ল্ডত পিচ ইষ্টাব্লিছ কৰিব লাগিব, ছিকিউৰিটি ইষ্টাব্লিছ কৰিব লাগিব, এইকাৰণে আন্তঃৰাষ্ট্ৰীয় সংগঠন বা ইউএনঅ গঠন কৰা হৈছে। 2 নম্বৰ চোৱা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ, মানে ৱৰ্ল্ডত যি ইমান 193টা মেম্বাৰ আছে ইউএনঅৰ, ইহঁতৰ মাজত এটা ফ্ৰেণ্ডশ্বিপ লাইক এনভাইৰনমেণ্ট বা ৰিলেশ্যন ইষ্টাব্লিছ কৰিব লাগিব। এইটো কোনে হেল্প কৰে, ইউএনঅ হেল্প কৰে। তাৰপিছত চোৱা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ আমি সমাধান কৰিব লাগিব, তাৰ কাৰণেও ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছে। এইখিনিলৈকে দিবা, মাৰ্ক যিমানলৈকে কৰিছোঁ সিমানলৈকে পঢ়িবা, ইমান বেছি পঢ়িব নালাগে। তাৰ 4 নম্বৰটো কি, 4 নম্বৰটো হৈছে ওপৰত উল্লেখ কৰা উদ্দেশ্যসমূহ সমাধানৰ কাৰণে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠা কৰা। চেম, তো এইটো তোমালোকে 4 মাৰ্কৰ কাৰণে পঢ়িবা, কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আহি যাব পাৰে পৰীক্ষাত, আহে ঘূৰাই ঘূৰাই। তাৰপিছত চোৱা, ৰাষ্ট্ৰসংঘৰ নীতিবিলাক নাই, কেতিয়াও নীতি নাহে, উদ্দেশ্যহে আহে, হৈ গ'ল। তাৰপিছত নেক্সট চোৱা, সদস্যপদ, এইটো এটা শ্বৰ্ট কুৱেশ্যন আহে যে ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে। যদি শ্বৰ্ট কুৱেশ্যন আহে যে ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে, চিম্পলি লিখি দিবা তোমালোকে, যিকোনো স্বাধীন আৰু শান্তিপ্ৰিয় ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব পাৰে। এনি ইণ্ডিপেণ্ডেণ্ট এণ্ড পিচ লাভাৰ কাণ্ট্ৰি কেন বিকাম এ মেম্বাৰ অফ ইউএনঅ, এইখিনি লিখি দিলে হৈ গ'ল তোমালোকে। তাৰপিছত আৰু এটা কথা মন কৰিবলগীয়া যে ৰাষ্ট্ৰসংঘৰ কিন্তু 2 ধৰণৰ সদস্য আছে। কেই ধৰণৰ সদস্য আছে, 2 ধৰণৰ সদস্য আছে, স্থায়ী আৰু কি অস্থায়ী, পাৰ্মানেণ্ট আৰু কি নন পাৰ্মানেণ্ট, 2 ধৰণৰ সদস্য আছে। ৰাষ্ট্ৰসংঘৰ যদি তুমি চোৱা কোনটোৰ কিমান সদস্য আছে, পাৰ্মানেণ্ট বা স্থায়ী সদস্য আছে 5টা কাণ্ট্ৰি, নন পাৰ্মানেণ্ট সদস্য কেইটা আছে 10টা কাণ্ট্ৰি। তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ টোটেল সদস্যৰ সংখ্যা কিমান, 15টা, হৈ গ'ল। 5টা হৈছে স্থায়ী, 10টা হৈছে অস্থায়ী। এই অস্থায়ী সদস্যবিলাকক 2 বছৰৰ কাৰণে নিৰ্বাচন কৰা হয়, চেঞ্জ হৈ থাকে। কিন্তু স্থায়ী যে 5টা ৰাষ্ট্ৰ আছে ইহঁত কিন্তু পাৰ্মানেণ্ট, ষ্টাৰ্টিঙৰ পৰা আছে আজিলৈকে আছে। তো মেক্সিমাম টাইম এইটো লেশ্যনৰ পৰা সেইটোৱে কুৱেশ্যন আহে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যবিলাকৰ নাম লিখা, সেইটো আমি জানিম হা ইয়াত। তো এইটো আমাৰ পিছত আছে, তথাপিও মই কৈ দিলোঁ, আমি আকৌ এইটোত মুভ কৰিম। তাৰ আগত তোমালোকে এইটো চোৱা যে ৰাষ্ট্ৰসংঘৰ অংগসমূহ, এইটোৱে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 2 মাৰ্কৰ কুৱেশ্যন আহে, ৰিপিটেটিভলি আহে, যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ নাম লিখা। যদি খালি কয় ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ নাম লিখা, গোটেইকেইটা লিখিব লাগিব। যদি স্পেচিফিকেলি মেনশ্যন কৰি কয় 2টা লিখা, তেতিয়া তুমি 2টা লিখিব পাৰা। 2 মাৰ্কৰ থাকিলেও কিন্তু 6টা লিখিব লাগে, নহ'লে কিছুমান টিচাৰে মাৰ্ক নিদিয়ে, মই কপি চেক কৰাৰ সময়ত চাইছোঁ। তো ৰাষ্ট্ৰসংঘৰ টোটেলি কেইটা মেম্বাৰ আছে, 6টা মেম্বাৰ, ৰাষ্ট্ৰসংঘৰ টোটেল কেইটা অংগ আছে, 6টা অংগ আছে, মানে অৰ্গান, পাৰ্ট আৰু কি আছে মনত ৰাখিবা, সাধাৰণ সভা, ইংলিছত কয় জেনেৰেল এছেম্বলি। তাৰপিছত কি আছে, নিৰাপত্তা পৰিষদ, ইংলিছত কয় ছিকিউৰিটি কাউন্সিল। তাৰপিছত আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইংলিছত কয় ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। ন্যায়ৰক্ষী পৰিষদ, ইংলিছত ট্ৰাষ্টিশ্বিপ কাউন্সিল কয়। আৰু আন্তঃৰাষ্ট্ৰীয় আদালত, ইংলিছত কি কয়, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। হ'ল। আৰু এটা আছে, এনেকৈ ৰাষ্ট্ৰসংঘৰ কেইটা অংগ আছে, টোটেল 6টা অংগ আছে। যদি সোধে যে ৰাষ্ট্ৰসংঘৰ কেইটামান অংগৰ নাম লিখা, তোমালোকে ইয়াৰ পৰা অংগৰ নাম লিখি দিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, 2 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পৰা। তাৰপিছত চাওঁ আমি নেক্সট কি আছে ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে চাবা, বৰ্ড কুৱেশ্যন এটা চাবা তোমালোকে, মই কৈ দিছোঁ, সবকেইটা অংগৰ পাৱাৰ, ক্ষমতা এইবিলাক চোৱাৰ দৰকাৰ নাই। এটাই চাবা যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা আলোচনা কৰা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বৰ্ড কুৱেশ্যন আহে এইটো, যে ডিছকাছ দ্য পাৱাৰ এণ্ড ফাংচন অফ ছিকিউৰিটি কাউন্সিল। ৰাষ্ট্ৰসংঘৰ যিমান অংগ আছে তাৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হৈছে ছিকিউৰিটি কাউন্সিল। তো ছিকিউৰিটি কাউন্সিলৰ ক্ষমতা আৰু কাৰ্যাৱলী জানিব লাগিব। চ' ইণ্ট্ৰডাকশ্যনত তোমালোকে লিখি দিবা অলপমান কম্পজিশ্যন, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5টা স্থায়ী সদস্য আছে আৰু কি আছে 10টা অস্থায়ী সদস্য আছে, এনেকৈ লিখি দিবা। পাৰিলে লিখি দিবা 5টা স্থায়ী সদস্যৰ নাম, যদি পাৰা লিখি দিবা, ভাল হ'ব। ইয়াত চোৱা, মই দেখাই দি আছোঁ তোমালোকক 5টা স্থায়ী সদস্য কি হয়। 5টা স্থায়ী সদস্য, ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, ৰাছিয়া,
সো মই কি ডিসকাস কৰি আছিলোঁ যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা যে পাৱাৰ এণ্ড ফাংচন অফ দ্য ছিকিউৰিটি কাউন্সিল বেছি ইমান লিখিব দৰকাৰ নাই 4টা পাৱাৰ এণ্ড ফাংচন ইম্পৰ্টেণ্ট লিখি দিবা ইয়াত যেনেকৈ মাৰ্ক কৰিছোঁ তেনেকৈ লিখি দিবা তোমালোকে হা চোৱা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱে হৈছে কি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰা যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কাৰ হাতত আছে নিৰাপত্তা পৰিষদৰ হাতত আছে এইখিনি 1 নম্বৰ দি হেডিং দি কিনে এইখিনি লিখি দিবা এক্সপ্লেনেশ্যনত 2 নম্বৰ কি লিখিবা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আৰু এটা কাম হৈছে শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ নিৰাপত্তা পৰিষদে শাস্তি দিব পাৰে কাক শাস্তি দিব পাৰে কোনো ইণ্ডিভিজুৱেল পাৰ্চনক নহয় কোনো ষ্টেটক আকৌ এনেকুৱা কোৱেশ্চন হ'ব পাৰে যে দেশক আকৌ কেনেকৈ শাস্তি দিয়ে দেশক বেলেগ ধৰণে শাস্তি দিয়ে মানে চেনচন লাগায় ইহঁতৰ ওপৰত কিবা মানে লিমিটেশন লাগাই দিয়ে কি লাগাই দিয়ে চোৱা নিৰাপত্তা পৰিষদে যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয় তেনে পৰিষদে সেই দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সাপোজ বিজনেছ কৰিব নিদিব ইহঁতৰ লগত কোনো ধৰণৰ ৰিলেশ্যন মেইনটেইন কৰিব নিদিব বেলেগ কাণ্ট্ৰিক এই ধৰণে মানে শাস্তি দিয়ে তাৰপিছত চোৱা নিৰাপত্তা পৰিষদৰ আৰু এটা কাম হৈছে নিৰস্ত্ৰীকৰণ মানে হৈছে ডিসআৰ্মামেণ্ট নিৰস্ত্ৰীকৰণ কেনেকৈ কৰিব পাৰে চোৱা এতিয়া যদি সব ৰাষ্ট্ৰই অস্ত্ৰৰ উৎপাদন কৰে ডেভেলপ কৰে অস্ত্ৰ কি এনে দেখাৰ কাৰণে ডেভেলপ কৰে নে সেইটো ৱাৰ পাৰপাছত ইউজ কৰিব তো ৰাষ্ট্ৰসংঘই কি কৰে নিৰস্ত্ৰীকৰণৰ কাৰণে কাম কৰে অস্ত্ৰ বনাব নিদিয়ে ডেভেলপ কৰিব নিদিয়ে এটম বম বনাব নিদিয়ে নিৰস্ত্ৰীকৰণৰ বিষয়তো নিৰাপত্তা পৰিষদৰ দায়িত্ব আছে নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰপাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পঠিয়াব পাৰে হৈ গ'ল লাষ্ট আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৱাৰ এণ্ড ফাংচন অফ নিৰাপত্তা পৰিষদ সেইটো হৈছে ইলেক্ট্ৰেল পাৱাৰ যে নিৰাপত্তা পৰিষদে কি কৰিব পাৰে নিৰ্বাচন কৰিব পাৰে নিৰ্বাচন সংক্ৰাত্মক ক্ষমতা কাক নিৰ্বাচন কৰিব পাৰে নিৰাপত্তা পৰিষদে নতুন যদি কোনো কাণ্ট্ৰিয়ে ৰাষ্ট্ৰসংঘৰ মেম্বাৰ হ'ব খোজে তেতিয়া হেতু কোনে চালিজাৰি চাই বা মেম্বাৰশ্বিপটো কোনে দিয়ে নিৰাপত্তা পৰিষদে দিয়ে ইয়াৰ উপৰিও নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে মানে যেটো নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ইম্পৰ্টেণ্ট যেটো অফিচাৰ আছে মানে ধৰা সচিব প্ৰধান যেটো কয় মানে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানে হাইৰাৰ্কিলি চালে যেটো আটাইতকৈ ইম্পৰ্টেণ্ট পোৰ্টফলিও যেটো হোল্ড কৰে মানে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন তাক কোনে নিযুক্তি দিয়ে নিৰাপত্তা পৰিষদে নিযুক্তি দিয়ে তাৰপিছত ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতি নিয়োগৰ বিষয়তো নিৰাপত্তা পৰিষদৰ প্ৰয়োজন যে আন্তঃৰাষ্ট্ৰীয় আদালত যে আছে ইয়াৰ যে চিফ জাষ্টিস থাকিব তাকো কিন্তু নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে কি দিয়া হয় এপইণ্টমেণ্ট দিয়া হয় তো এইবিলাক হৈছে নিৰাপত্তা পৰিষদৰ কিছুমান ইম্পৰ্টেণ্ট কাম তোমালোকে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কৈ দিছোঁ যে নিৰাপত্তা পৰিষদৰ পাৱাৰ এণ্ড ফাংচন তোমালোকে একদম বৰ্ড কুৱেশ্যন পঢ়ি ৰাখিবা 5 মাৰ্কৰ কাৰণে আহে ঘূৰাই আহে তাৰপিছত চোৱা কিছুমান ইম্পৰ্টেণ্ট ইয়াত যে ৰাষ্ট্ৰসংঘৰ কিছুমান বিশেষ অংগ ৰাষ্ট্ৰসংঘৰতো 6টা অংগ আমি পালোৱেই মেইন অংগ নিৰাপত্তা পৰিষদ সাধাৰণ সভা আন্তঃৰাষ্ট্ৰীয় আদালত কিন্তু ইয়াৰ উপৰিও কিছুমান কি আছে বিশেষ অংগ আছে এইবিলাকৰ পৰা না তোমালোকে কিবা চাবা ফুল ফৰ্ম চাবা আৰু চাবা কোনটো নিৰাপত্তা পৰিষদ কোনটো অংগৰ হেডকোৱাৰ্টাৰ ক'ত আৰু কোনটো অংগৰ কি কাম সববিলাক চাব নালাগে কিছুমান মই কৈ দিম সেইকেইটা চাবা ILO এইটো ফুল ফৰ্ম চালে হৈ গ'ল FAO ফুল ফৰ্ম চালে হৈ গ'ল একো চাব নালাগে 3 নম্বৰটো তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইউনেস্কো এইটো ফুল ফৰ্ম আহেই থাকে ঘূৰাই ইউনেস্কোৰ ফুল ফৰ্ম কি ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইংলিছতো লিখিব পাৰা অসমীয়াতো লিখিব পাৰা নো প্ৰব্লেম IMF আন্তঃৰাষ্ট্ৰীয় ধন ভঁৰালী বা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এইটো ফুল ফৰ্ম চাবা তোমালোকে তাৰপিছত হুৰ ফুল ফৰ্ম চাবা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তাৰপিছত চাব পাৰা এইটো চাবা 11 নম্বৰ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংঘ তো এইকেইটা ফুল ফৰ্ম তোমালোকে চাবা হা ইয়াৰ উপৰিও চাব পাৰা যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ কি কাম আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভাত কি কাম কৰে সিহঁতে ৱৰ্ল্ডৰ যে লেবাৰ আছে শ্ৰমিকবিলাক আছে তেওঁলোকৰ হিতৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে কাম কৰে তেওঁলোকে
তাৰপিছত চাব পাৰা তোমালোকে ইউনেস্কোৰ কাম কোনোদিনো অহা নাই, ইউনেস্কোৰ কাম নাহেও। ইউনেস্কোৰ আহিলে খালি ফুল ফৰ্ম আহে আৰু হেডকোৱাৰ্টাৰ আহে। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ হৈছে ফ্ৰান্সৰ পেৰিছ চহৰত, য'ত এই বছৰ কি হৈছিল 2024 পেৰিছত কি হৈছিল, অলিম্পিক হৈছিল না। তাৰপিছত চোৱা তোমালোকে IMFৰো ফুল ফৰ্ম জানিলে হ'ল, একো জানিব নালাগে ইয়াৰ বেছি। তাৰপিছত এইকেইটা জানিলে হয়, এইকেইটা ফুল ফৰ্ম আৰু ইহঁতৰ কাম বা হেডকোৱাৰ্টাৰ কেইটা জানিলে হৈ গ'ল। ইয়াৰ পিছত চোৱা সচিব প্ৰধানসমূহ। সচিবটো বহুত হৈছে 1945 পৰা আজি 2025 বহুত কেইটা সচিব প্ৰধান হ'ল, বহুত কেইজন হ'ল, কিন্তু তোমালোকে সববিলাকৰ নাম জানাৰ দৰকাৰ নাই। ফাৰ্ষ্ট চাবা ট্ৰিগভিলি আহিব পাৰে, আহেই যে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল, ট্ৰিগভিলি আছিল। ট্ৰিগভিলি ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান আছিল, এইটো চাবা নাম। আৰু চাবা যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন, এইটো যেহেতু পুৰণা কিতাপ এইকাৰণে ইয়াত বৰ্তমান সচিব প্ৰধানৰ নাম নাই, মই ইয়াত লিখি দি আছোঁ। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হৈছে এণ্টনিঅ' গুটেৰেছ। এই দুটা নাম কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখা। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান আছিল ট্ৰিগভিলি আৰু বৰ্তমান মানে প্ৰেজেণ্ট সচিব প্ৰধানজন হৈছে এণ্টনিঅ' গুটেৰেছ। নামটো অলপমান টান হ'লেও স্পেলিং এজ ইট ইজ লিখিবলৈ তোমালোকে ট্ৰাই কৰিবা। অসমীয়াতো লিখিব পাৰা, ইংলিছতো লিখিব পাৰা, মই ইয়াত ইংলিছত লিখি দিছোঁ। তো এইখিনি জানিলে হৈ যাব হা। ইয়াৰ পিছত চোৱা মই কিন্তু অকল কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলেই কৰিব পাৰোঁ, কিন্তু মই কিতাপৰ পৰা ডিছকাছ কৰি আছোঁ, এইকাৰণে এজ ইট ইজ এটাৰ পৰা এটা, যাতে কোনো এটা টপিক বাদ পৰি নাযায় আমাৰ, আৰু যাতে তোমালোকে কিতাপটো ভিডিঅ'টো চালে যাতে এনেকুৱা লাগে যে কিতাপ পঢ়ি আছা, যাতে তোমালোকে বেছি ৰিলেট কৰিব পাৰা। আদাৰৱাইজটো PDF বনাই খালি কুৱেশ্যন এনচাৰো ডিছকাছ কৰিব পাৰোঁ, এনেকুৱা ভাবিব পাৰা তোমালোকে যে এতিয়া এইবিলাক চাই লাভ নহ'ব, এতিয়া খালি কুৱেশ্যন এনচাৰ চাওঁ, কিন্তু কথাটো তেনেকুৱা নহয়। যদি তোমাৰ যদি আণ্ডাৰষ্টেণ্ডিং ভাল থাকে, তোমাৰ যদি বেছ ভাল থাকে, তোমাৰ যদি কনচেপ্ট ক্লিয়াৰ থাকে, তুমি বানায়ো লিখি আহি যাব পাৰা, তো যদি তোমাৰ কথাবিলাক মনত পৰে। সদায় মানে ৰোড মেমৰাইজেশ্যনৰ ওপৰত ডিপেণ্ড নকৰিবা। তাৰপিছত এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহে ঘূৰাই যে ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবী। আমি কি চাইছোঁ যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইটা আছে, 5টা আছে। তাতে কিন্তু ভাৰত নাই, চীন আছে, তাৰপিছত আমেৰিকা আছে, ইংলেণ্ড আছে, ফ্ৰান্স আছে, ৰাছিয়া আছে, কিন্তু ভাৰত কিন্তু নাই। তো ভাৰত কিয় নাই বা ভাৰত দাবীদাৰ হয় নেকি, দাবীদাৰ ভাৰত যদি ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী পদ দাবী কৰে, তো কি কি যুক্তি আছে ভাৰত পাব লাগে। যে কুৱেশ্যনটো এনেকৈ আহে, ভাৰতৰ নাগৰিক হিচাপে তুমি ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ ভাৰতক দাবীদাৰ বুলি ভাবানে, তোমাৰ যুক্তিযুক্ততা দিয়া, এনেকৈ আহে। কিন্তু গিভ ইউৰ জাষ্টিফিকেশ্যন ৱেডাৰ ইণ্ডিয়া কেন বিকাম এ মেম্বাৰ অফ ছিকিউৰিটি কাউন্সিল অৰ নট, এনেকৈ আহে কুৱেশ্যনটো। একদম ইয়াত ধুনীয়াকৈ দিয়া আছে, চোৱা একদম ধুনীয়াকৈ এজ ইট ইজ মডেল টাইপৰ। ভাৰত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী দাবীদাৰ, তোমালোকে কেতিয়াও এনেকৈ নিলিখিবা যে দাবীদাৰ নহয়, দাবীদাৰ হয় বুলি লিখিবা, পজিটিভটো লিখিবা, নিগেটিভটো নিলিখিবা। কিয় দাবীদাৰ হয়, সবতকৈ ইম্পৰ্টেণ্ট হৈছে ভাৰত হৈছে ৱৰ্ল্ডৰ সবতকৈ ডাঙৰ এটা ডেম'ক্ৰেটিক কাণ্ট্ৰি। ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড। তো ইণ্ডিয়া যদি মেম্বাৰ নহয়, কোন মেম্বাৰ হ'ব, ইণ্ডিয়া হ'বই লাগিব মেম্বাৰ। তাৰপিছত 2 নম্বৰ চোৱা যে ভাৰত আৰম্ভণিৰ পৰাই ৰাষ্ট্ৰসংঘৰ সদস্য হয়, তো সেইকাৰণে ভাৰত কি পাব লাগে, নিৰাপত্তা পৰিষদৰ স্থায়ী পদ পাব লাগে। 3 নম্বৰ চোৱা ৰাষ্ট্ৰসংঘৰ যিকোনো কামত কিন্তু ইণ্ডিয়া কি কৰে, পাৰ্টিচিপেট কৰে, ইণ্ডিয়া কোঅপাৰেট কৰে, ইণ্ডিয়া ইভেন মনিটাৰী হেল্পো দিয়ে, ফাইনেন্সিয়েল হেল্পো দিয়ে। তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পদ ভাৰত পাবই লাগে। তাৰপিছত চোৱা শান্তিৰ ক্ষেত্ৰত ভাৰত কিন্তু এটা শান্তিপূৰ্ণ দেশ, ভাৰতে কোনোদিনো কোনো দেশক আগত এটাক কৰা নাই। তো সেই ধৰণেতো ভাৰত শান্তিত বিশ্বাস কৰে, নিৰাপত্তাত বিশ্বাস কৰে। তো ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী পদৰ দাবীদাৰ হয় ভাৰত। তাৰপিছত চোৱা ইকনমিক ছাইডটো যদি চাওঁ, ইণ্ডিয়া ইজ এ ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি, দ্ৰুতভাৱে ইণ্ডিয়াৰ ইকনমি গ্ৰ' হৈ আছে। তো আমি কোনোফালে পিছ পৰি থকা নাই, তো আমি কি পাবই লাগিব, নিৰাপত্তা পৰিষদৰ স্থায়ী পদ পাবই লাগিব। এইকেইটা দাবীদাৰ, এইকেইটা লাইন যদি এজ ইট ইজ লিখি দিয়া তোমালোকে ফুল মাৰ্ক পাই যাবা, 5 মাৰ্ক পাই যাবা তোমালোকে। তো এইটো এটা হৈ গ'ল। তো এইখিনিয়ে বৰ্ড কুৱেশ্যনৰ ভিতৰত এইখিনি চাবা তোমালোকে। আৰু এটা 2 নম্বৰ কুৱেশ্যন চাবা যে মানৱ অধিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা 2টা বেচৰকাৰী সংগঠনৰ নাম লিখা। নেম দ্য 2 ইণ্টাৰনেশ্যনেল NGO হুইচ আৰ ৱৰ্কিং ফৰ ছেফগাৰ্ড অফ হিউমেন ৰাইট মানে মানৱ অধিকাৰ সংৰক্ষণৰ কাৰণে কাম কৰি আছে। খালি নাম 2টা লিখিব লাগে। এটা হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল, ইংলিছত কয়, অসমীয়াত কয় আন্তৰ্জাতিক ক্ষমাদান, আৰু এটা হৈছে
মানৱ অধিকাৰ জাগৰণ হিউমেন ৰাইট ৱাচ এই দুটা নামো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমাক 2 মাৰ্ক দি দিব যদি মানে পাব পাৰা 2 মাৰ্ক যদি তুমি পাব বিচাৰা এই দুটা নাম মনত ৰাখিবা মানৱ অধিকাৰ জাগৰণ আৰু হৈছে আন্তৰ্জাতিক সমাধান এমনেষ্টি ইণ্টাৰনেশ্যনেল এণ্ড হিউমেন ৰাইট ৱাচ এইখিনি জানিব লাগিব তাৰপিছত মই কিছুমান কুৱেশ্যন এড কৰিছোঁ ইয়াত যিবিলাক শুদ্ধ উত্তৰ আছে মই ইয়াত কৈ নাথাকোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি শুদ্ধ উত্তৰকেইটা দাগাই ল'বা পঢ়ি ল'বা নহ'লে ভিডিঅ'টো অযথা বেছি ডাঙৰ হ'ব মই খালী ঠাইকেইটা মই কৈ নাথাকোঁ হা অলৰেডি ডিছকাছ কৰিছোঁ যিবিলাক আমি ডিছকাছ কৰিছোঁ তাৰ ভিতৰৰ পৰাই খালী ঠাই ইয়াত মই লিখি দিছোঁ হেণ্ড ৰাইটিংকেইটা মোৰ নহয় এইটো মোৰ ষ্টুডেণ্টৰ কিতাপ সিহঁতৰ পৰা মই ইয়াত PDF বনাই লৈছোঁ তো হেণ্ড ৰাইটিংকেইটা মোৰ নহয় কিন্তু তাৰপিছত চোৱা এই যে এটা কংশ লগত খংখ মিলোৱা এইটো মই এজ ইট ইজ PDF দি দিম তোমালোকক ইয়াত তোমালোকে কনফিউজ হ'ব পাৰা মিল থকা PDF এনেকৈ চিধা চিধি মিল থাকে এনেকৈ PDF মই বনাইছোঁ এটা দি দিম তোমালোকক গ্ৰুপত তাৰ পৰা পঢ়ি ল'বা তাৰপিছত চোৱা মই কিছুমান কুৱেশ্যন ডিছকাছ কৰিম সেইকেইটা হৈছে বাট কুৱেশ্যন কি ইম্পৰ্টেণ্ট মইতো কৈ দিলোঁ এইকেইটা মই কুৱেশ্যন ডিছকাছ কৰিম যে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল অলৰেডি আমি ডিছকাছ কৰিলোঁ 24 অক্টোবৰ 1945 ৰাষ্ট্ৰসংঘৰ কোন সদস্য হ'ব পাৰে যিকোনো স্বাধীন ৰাষ্ট্ৰৰ সদস্য হ'ব পাৰে 3 নম্বৰ চোৱা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান সচিবালয় ক'ত মানে ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত আমেৰিকাৰ নিউয়ৰ্কত তাৰপিছত চোৱা বিশ্ব বাণিজ্য সংস্থা WTO কেতিয়া গঠন কৰা হৈছে 1995ত গঠন কৰা হৈছে তাৰপিছত চোৱা ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া মেম্বাৰ হয় এইটো আমি পঢ়িছোঁ 30 অক্টোবৰ 1945 সব কিন্তু আমাৰ ডিছকাশ্যনৰ ভিতৰতে এইকাৰণে মই কুৱেশ্যনকেইটা কৈ দি আছোঁ এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ থাকি গৈছে কিতাপত নাইও এজ ইট ইজ কিন্তু কুৱেশ্যন আহে যে হোৱাট ইজ ভেটো পাৱাৰ ভেটো ক্ষমতা কি তেতিয়া তোমালোকে লিখিবা যে ভেটো ক্ষমতা হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ এক বিশেষ ক্ষমতা 2 মাৰ্কৰ আহিব এইখিনি লিখিলে যথেষ্ট ইমান বেছি লিখি থকাৰ দৰকাৰ নাই তো নেক্সট কুৱেশ্যনটো চোৱা যে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰৰ নাম কোনে পাৰিব সেই যে 5টা পাৰ্মানেণ্ট মেম্বাৰ আছে ইহঁতে অকল ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে হৈ গ'ল তাৰপিছত চোৱা মানৱ অধিকাৰ ঘোষণাপত্ৰ কেতিয়া গ্ৰহণ কৰা হৈছিল মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল 1948ত তাৰপিছত চোৱা পাৰিপাৰ্শ্বিকতা আঁচনিৰ লগত জড়িত আন্তৰ্জাতিক সংস্থা UNEP এইটোৰ ফুল ফৰ্ম আহে UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰাম ফুল ফৰ্মৰ যে এটা PDF দিছিলোঁ তাত আছে এইটো ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰাম হৈ গ'ল 9 নম্বৰ চোৱা কোনটো বেচৰকাৰী সংস্থাই মানৱ অধিকাৰ সংৰক্ষণৰ কাৰণে কাম কৰে অলৰেডি ডিছকাছ কৰিলোঁ আন্তঃৰাষ্ট্ৰীয় সমাধান আৰু কি মানৱ অধিকাৰ জাগৰণ তাৰপিছত চোৱা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগ মানে UN পিচকিপিং ফ'ৰ্চ কেতিয়া গঠন কৰা হৈছে 1948ত কিমানখন দেশে প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল এইটো 51 হ'ব কিমান হ'ব 51 ৰাষ্ট্ৰসংঘৰ কোনটো অংশত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰ সদস্য আছে এইটো হৈছে সাধাৰণ সভা বা জেনেৰেল এছেম্বলি হৈ গ'ল ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটো কি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় মানে ল ৰিলেটেড কামবিলাক কৰে নিৰাপত্তা পৰিষদৰ কেই প্ৰকাৰৰ সদস্য আছে অলৰেডি ডিছকাছ কৰিলোঁ 2 প্ৰকাৰৰ সদস্য আছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক কোনে নিয়োগ কৰে অলৰেডি মই কৈছোঁ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সাধাৰণ সভাই নিয়োগ কৰে ডিছকাছ কৰিছোঁ কিন্তু ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন এণ্টনিঅ গুটেৰেছ মই ইয়াত লিখি দিছোঁ আৰু এইটো কোনো কুৱেশ্যন নহয় এইটো এনেই ইয়াত মিছপ্ৰিণ্টিং হৈছে তো আজি মই এইখিনিয়ে ডিছকাছ কৰিলোঁ আই হোপ তোমালোকে বুজিছা সব শৰ্ট কুৱেশ্যনবিলাক লিখি ল'বা আৰু তোমালোকে পৰীক্ষাৰ কাৰণে বহুত ভালকৈ প্ৰিপেয়াৰ কৰি আছা যিহেতু পৰীক্ষা বহুত ওচৰত আহি গৈছে 12 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আজি আৰু জানুৱাৰীৰ লাষ্ট ডে তাৰপিছত ফেব্ৰুৱাৰী আহি গ'ল তোমালোকৰ তো মোৰ যিটো ইনিচিয়েটিভ তোমালোকক হেল্প কৰাৰ এটা মই পদক্ষেপ লৈছোঁ আশা কৰোঁ তোমালোকে মোক কোঅপাৰেট কৰিবা ভিডিঅ'বোৰ চাই থাকিবা তোমালোকৰ মানে মোৰ যিটো ভিডিঅ' বনোৱাৰ ইনিচিয়েটিভ আশা কৰোঁ বহুত ছাকচেছফুল হ'ব তোমালোকে ভাল ৰিজাল্ট কৰিবা চাবা তোমালোকে মিলাই চাবা পৰীক্ষাত যে ইয়াৰ পৰা কিমান কুৱেশ্যন কমন আহে আকৌ মই আজিও সেই সেম কথা কৈ আছোঁ পৰীক্ষাৰ পিছত মই এটা ভিডিঅ' বনাম সেইটো ভিডিঅ'ত মই একদম পইণ্ট টু পইণ্ট কৈ দিম যে কোনদিনাৰ কোনটো ভিডিঅ'ৰ পৰা কোনটো কুৱেশ্যন পৰীক্ষাত ফাইনেলত আহিছে চাবা তোমালোকে কিমান মাৰ্কৰ কমন পৰে তেতিয়া তোমালোকে গম পাবা তো নেভাৰ লেট কেতিয়াও লেট নহয় এতিয়াই চোৱা ষ্টাৰ্ট কৰি দিয়া এতিয়াই পঢ়া ষ্টাৰ্ট কৰি দিয়া আৰু চাবা ভাল হ'ব পৰীক্ষা চবৰে থেংক ইউ এভৰিৱান